নমস্কাৰ বিয়লি হেডলাইন ষ্টুডিঅ'ত মস্মিতা গোস্বামী আৰম্ভণি ডাক ব্ৰেকিং নিউজ ৰাজকইনাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে আদালতত 1.5 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে মাত্ৰ 21 খাৰিতে সমাপ্ত হৈছে ৰাজকইনাৰ চাৰ্জশ্বিট দিছপুৰ আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বিটত উল্লেখ নাই হোটেল ভিভান্তাৰ নাম চাৰ্জশ্বিটত উল্লেখ নাই পংকজ সাধনীদাৰৰ নাম হোটেল ভিভান্তাত পাৰ্টিৰ আয়োজন কৰিছিল পংকজ সাধনীধৰে তাৰ পিছতো কিন্তু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে মাত্ৰ 21 খাৰি চাৰ্জশ্বিট ৰাজকইনাৰ বিৰুদ্ধে দাখিল কৰিছে আদালতত মাত্ৰ 21 খাৰিতে সমাপ্ত হৈছে ৰাজকইনাৰ চাৰ্জশ্বিট দিছপুৰ আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বিটত উল্লেখ নাই হোটেল ভিভান্তাৰ নাম যেহেতু হোটেল ভিভান্তাতে পাৰ্টি কৰি দুপৰ নিশা সেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল চাৰ্জশ্বিটত উল্লেখ নাই পংকজ সাধনীদাৰৰ নাম যিগৰাকী পংকজ সাধনীধৰে আচলতে সেই বাৰ্থডে পাৰ্টিৰ আয়োজক আছিল সেই গৰাকী পংকজ সাধনীদাৰৰ নাম নাই উল্লেখ আৰু হোটেল ভিভান্তাত পাৰ্টিৰ আয়োজন কৰিছিল পংকজ সাধনীধৰে আৰু সেই পাৰ্টিৰে ইভেন্টৰ কাম কৰিছিল ৰাজকইনা বৰুৱাই ৰাজকইনাৰ বিৰুদ্ধে চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে মাত্ৰ 21 খাৰিতে সমাপ্ত হ'ল ৰাজকইনাৰ চাৰ্জশ্বিট মেৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় চৰকাৰ এবছৰ হোৱাৰ পিছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চিন্তা কৰা হ'ব সংবাদ মাধ্যমৰ আগত আজি এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে অতি শীঘ্ৰে মহানগৰীৰ পানী যোগান আঁচনি সন্দৰ্ভত অচিৰেই সংবাদমেল যোগে জনাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই কাৰণ মই ভাবো যে টিম এটাই কাম কৰি আছে এটা বছৰ হৈ যাওক তাৰ পিছত আমি চিন্তা কৰিম পানী সমস্যাটো গুৱাহাটী মহানগৰীত এই কিছু পূৰ্বে কৈছিলে যিকেইটা প্ৰকল্প হৈ আছে সেইকেইটা প্ৰকল্প কেতিয়ালৈ আমাৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী তেওঁ দিনে ৰাতিয়ে প্ৰকল্পখিনি কামত লাগি আছে আমিও বিচাৰিছো যে খুব সোনকালে প্ৰকল্পখিনি শেষ হওক মই তেখেতক কম এদিন আপোনালোকৰ লগত এখন সাংবাদিক মেল কৰি গোটেই বিষয়টোৰ ওপৰত গুৱাহাটীবাসীক যাতে তেওঁ গোটেই কথাখিনি জনায় নিগম নিকায়ৰ তালিকা যিখন প্ৰকাশ হ'ল দেখোন বহুতখিনি নতুন মুখৰ আহিছে পূৰ্বৰ কামখিনি আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয় তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয় তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে সুধাকণ্ঠৰ মৃত্যু তিথিত হৰিনামৰ ধনীৰে মুখৰিত হ'ল সোণাৰীৰ নাফুক আদৰ্শ গাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চ ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰীৰ নাফুক আদৰ্শ গাঁৱত নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত প্ৰতিবছৰে ভূপেন হাজৰিকাৰ মৃত্যু তিথিত গাঁওবাসীয়ে লাভ কৰা ভূপেন হাজৰিকা মুকলি মঞ্চখনত সমান্তৰালকৈ সুধাকণ্ঠলৈ শ্ৰদ্ধা জনাই এনেদৰেই নাম কীৰ্তন অনুষ্ঠিত কৰি শ্ৰদ্ধা জনাই অহা পৰিলক্ষিত হৈছে এগৰাকী যুৱতী আৰু এজাক কিশোৰী প্ৰতিগৰাকী ব্যস্ত ফুটবলৰ অনুশীলনত লক্ষ্য একগৰাকী ফুটবলাৰ হোৱাৰ বিগত 3 মাহ ধৰি কঠোৰ অনুশীলনত ব্যস্ত কিশোৰীসকল প্ৰশিক্ষণ দিছে ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ সদস্য সুজাতা বৰুৱে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনখাটা 3 মাহে এই সকল কিশোৰীক ফুটবল খেলৰ প্ৰশিক্ষণ দি আহিছে সুজাতা বৰুৱে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কিশোৰীৰে ভৰি পৰে খেলপথাৰ গাঁও অঞ্চলৰ প্ৰতিভাসমূহক চিনাক্ত কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশিক্ষণ দি আহিছে সুজাতা বৰুৱে এই সন্দৰ্ভত মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট
ভূটান সীমান্তৰ সুবনকটাৰ খেলপথাৰত আৰু এই খেলপথাৰতে এগৰাকী মহিলা যিগৰাকী মহিলাই ইতিমধ্যে এই সুবনকটা অঞ্চলত একাংশ যুৱতী আৰু কিশোৰীক ফুটবলৰ প্ৰশিক্ষণ দি আছে প্ৰথমতে সুজাতা বড়োৰ পৰা মই কিছু কথা জানিব বিচাৰিম তুমি কেতিয়াৰ পৰা ফুটবলৰ লগত জড়িত হ'লা আৰু কেনেদৰে নেশ্যনেললৈকে গ'লা মই 2014ত মই ষ্টাৰ্ট কৰিছিলোঁ ফুটবলত তাৰপিছত মই চাই হোষ্টেলত গৈছিলোঁ কোকৰাঝাৰ চাই হোষ্টেল তাৰ পৰা মই চাই হোষ্টেলত থাকি মই নেশ্যনেল খেলিছোঁ এনে 9 বাৰ খেলিছিলোঁ হয় ক'ত খেলিছিলা মই ফাৰ্ষ্ট টাইম মই এইটো উৰিষ্যা খেলিছোঁ ছেকেণ্ডত কটক উৰিষ্যাৰে কটক তাৰপিছত এইটো দিল্লী তাৰপিছত জম্মু কাশ্মীৰ তাৰপিছত বাকীখিনি ইমান মনত নাই এতিয়া তুমি বৰ্তমান যিসকলক ইয়াত প্ৰশিক্ষণ দি আছা কিমানগৰাকী কিশোৰী বা যুৱতী আছে আৰু ল'ৰা ছোৱালী কিমান ছোৱালী বৰ্তমান 45 আছে আৰু ল'ৰা 50 আছে ছিনিয়ৰ জুনিয়ৰ টোটেলি মিলাই তেওঁলোকক লৈ ভৱিষ্যত পৰিকল্পনা কি যিমানখিনি মই আগৰ্হিত যিমানখিনি আগবাঢ়ি গৈছোঁ যাতে সিহঁতকো নিব পাৰে যিহেতু উত্তৰ অঞ্চলত ইমানখিনি ছোৱালী নাই বা নাছিলে মই ভাবিছোঁ যে মই যিমানখিনি আগৰ্হিত হৈ গৈছিলোঁ সিহঁতকো ভাবিছোঁ যেনে লাভলীনা বৰগোহাঁই দুৰ্গা বড়ো হলিচৰণ নাৰ্জাৰী সিহঁতৰ দৰেকৈ আগবাঢ়ি যাব পাৰে যেন মই সেইটোকে কামনা কৰিছোঁ মোৰ ফালৰ পৰা হয় মোৰ লগত দুগৰাকী প্ৰশিক্ষাৰ্থী আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'বা প্ৰশিক্ষণ লৈ আছা তোমালোকে ইয়াত ট্ৰেইনিং লৈ আছা ট্ৰেইনিংটো ভালে চলি আছে আমাৰ আৰু মেমক ভালকৈ শিকায় আৰু এতিয়ালৈকেতো চব ঠিকে আছে ভৱিষ্যতে পৰিকল্পনা কি আছে ভৱিষ্যত এটা ভাল ফুটবলাৰ হ'ব বিচাৰোঁ ইয়াত কেতিয়াৰ পৰা প্ৰশিক্ষণ লৈ আছে 2 মাহ অকণমান বেছি হৈছে 2 মাহ খেল খেলিছানে নাই ক'ৰবাত খেলিছোঁ এতিয়া চবনকাটাত একবাৰ ফ্ৰেণ্ডশ্বিপ মেটচ আৰু পাৰ্কিজুলিত একবাৰ টুৰ্ণামেণ্ট খেলিছোঁ হয় যিহেতু এই অঞ্চলত খেলা ধূলাৰ প্ৰতি মানুহৰ আগ্ৰহ কম আছিল আৰু তেওঁ এই অঞ্চললৈ আহি এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে সকলোকে লৈ ইয়াত ভৱিষ্যতে এক ভাল ক্ৰীড়াৰ ক্ষেত্ৰত এটা অঞ্চল গঢ়ি তোলাৰ বাবে তেওঁ আগবাঢ়ি আহিছে এসময়ত সংবিজিত বুলি ক'লে ভয়তে কঁপিছিল বিশ্বনাথৰ উত্তৰ অঞ্চল বড়ো উগ্ৰবাদী সংগঠন NDFB নেতৃত্ব দিয়া সংবিজিতে পিছত আৰম্ভ কৰিছিল কাৰ্বিসকলৰ হৈ সশস্ত্ৰ সংগ্ৰাম 14 বছৰৰ পিছত নিজৰ জন্মগাঁৱত আজি উপস্থিত হ'ল বিদ্ৰোহী নেতা সংবিজিত ওৰফে ছাৰ সিং ইংটি দীৰ্ঘদিন ধৰি সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত হৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰি নিজৰ গাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা সংবিজিতক আদৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক কাৰ্বি জনগোষ্ঠীয় পৰম্পৰা আৰু নৃত্যৰ জৰিয়তে আদৰি নিয়া হয় সংবিজিতে জন্মগ্ৰহণ কৰা বিশ্বনাথ চাৰিআলিৰ চেলাইখাটি গাঁৱত লগতে সম্বৰ্ধনা আৰু এখন বিশাল সভাৰো অনুষ্ঠিত হয় কাৰ্বি চুক্তি স্বাক্ষৰ কৰা আটাইকেইটা বিদ্ৰোহী সংগঠনৰে নেতা উপস্থিত আছে সংবিজিতৰ লগত আগতে দুখাৰ হাজৰিকাৰ ৰিপৰ্ট চৰকাৰৰ লগত শান্তি চুক্তি কৰি আজি নিজৰ বাসগৃহলৈ আহিছে বিদ্ৰোহী সংগঠনৰ নেতা সংবিজিত আৰু মোৰ সহযোগী তপনে এয়া দৃশ্য দেখুৱাই আছে বিশ্বনাথ চাৰিআলিৰ পৰা এনেদৰে যি কাৰ্বি যি জনগোষ্ঠীয় নৃত্য সাজপাৰ পৰিধান কৰি এনেদৰে সংবিজিতক ইয়াত আদৰা হৈছে আৰু কেইবাটাও বিদ্ৰোহী সংগঠনৰ নেতা এতিয়া আহিছে সংবিজিতৰ লগত আৰু বহু বছৰৰ পিছত আচলতে সংবিজিত উভতি আহিছে এনেদৰে নিজৰ গাঁওখনলৈ আৰু সেইবাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ এই চেলাইখাটি গাঁৱত এতিয়া এইসকল কাৰ্বি লোকে এনেদৰে সংবিজিতক এনেদৰে আচলতে আদৰণি জনাইছে এনেদৰে কাৰ্বি যি তেওঁলোকৰ জনগোষ্ঠীয় নৃত্য সাজপাৰ পৰিধান কৰি কাৰ্বি সাজপাৰ পৰিধান কৰি এনেদৰে তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে সংবিজিতক এনেদৰে আচলতে আদৰণি জনাইছে আৰু আমি পোনপটীয়াকৈ কথা পাতিবলৈ ইয়াত যত্ন কৰিম বহু দিনৰ মূৰত আপুনি আহি আজি ইয়াত উপস্থিত হৈছে আপোনাৰ জন্মগ্ৰহণ কৰা গাঁওখনত কেনে অনুভৱ কি ক'ব এই মুহূৰ্তত নিশ্চয়কৈ ভাল লাগিছে মইতো যুদ্ধত মৰি যোৱা হ'লেতো মইতো ইয়াতে আহি নাপালোহেঁতেন এতিয়াতো মই মোৰ জীৱনটো বাচিছে আৰু নিজৰ গাঁৱৰ মানুহক লগ পাইছোঁ এতিয়া বহুত ভাল লাগিছে কাৰ্বি যি জনগোষ্ঠীয় নৃত্য আৰু কাৰ্বি সংস্কৃতিৰে আপোনাক ইয়াত আজি আদৰা হৈছে উষ্ম আদৰণি হয় 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 ভাল লাগিছে আমাৰ আমাৰ নিজস্ব যিটো সংস্কৃতি এইটো দি এতিয়া আদৰণি জনাইছে আমাৰ ছটা সংগঠনক
সেইকাৰণে বেছি মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু হয় আপোনালোক এতিয়া নিশ্চয় চৰকাৰৰ লগত আলোচনাত আছে ইতিমধ্যে শান্তি চুক্তিও হৈছে কাৰ্বি সকলৰ উন্নয়নৰ হকে কিমান আশাবাদী আপোনালোক কি ক'ব যে সেই শান্তি চুক্তিক লৈ আপোনালোক কিমান আশাবাদী আমিতো বহুত আশাবাদী কাৰণ আমাৰ এতিয়া যিটো বিজেপি গভৰ্ণমেণ্ট চেণ্ট্ৰেল আৰু ষ্টেট আৰু ইয়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতসকলে আৰম্ভণিৰ পৰাই আমাক সহযোগ কৰিছে আৰু তেখেতসকলৰ যিটো পজিটিভ যিটো ইনিচিয়েটিভ সেইকাৰণে আজি সম্ভৱ হৈছে চুক্তিটো আৰু সেইকাৰণে আশাবাদী হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে বিদ্ৰোহী নেতা আচলতে সংবিজিত আৰু তেওঁ আজি নিজৰ ঘৰখনলৈ এয়া তেওঁ আহিছে আৰু প্ৰায় তেওঁ উল্লেখ কৰিছে 14 বছৰৰ পিছত তেওঁ এনেদৰে ঘৰলৈ আহিছে আৰু দীৰ্ঘদিন ধৰি তেওঁ এখন সংগ্ৰামৰ লগত জড়িত হৈ আছিলে আৰু অৱশেষত চৰকাৰৰ লগত যি শান্তি চুক্তি হ'ল সেই শান্তি চুক্তিৰ পিছতে আচলতে এনেদৰেই এগৰাকী বিদ্ৰোহী সংগঠনৰ নেতা আজি তেওঁৰ সহযোগী যি অকল আচলতে নেতা আছে শান্তি চুক্তিত স্বাক্ষৰ কৰা যি অকল নেতা আছে সকলোকে লগত লৈ এনেদৰে আজি এয়া বিশ্বনাথৰ এয়া চেলাইখাটি গাঁৱত তেওঁ আহি নিজৰ জন্মগ্ৰহণ কৰা গাঁওখনত আহি উপস্থিত হৈছে উত্তৰ পূবৰ খাদ্য সংশোধন উদ্যোগৰ অগ্ৰণী ব্ৰেণ্ড মেজিক কুকে বজাৰ মুকলি কৰিছে পোহা আৰু ডালিয়া শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ সঞ্চালক জ্যোতি বাজুৰিয়াই এই খাদ্য সামগ্ৰী দুবিধ বিক্ৰীৰ শুভাৰম্ভণি কৰে মেজিক কুকৰ বৰ্ডিহাটত থকা পেকেজিং ইউনিটত ডালিয়া আৰু পোহাৰ পেকেট বিক্ৰীৰ বাবে মুকলি কৰা হয় ইয়াৰ উপৰিও মেজিক কুকে আটা ময়দা চুজি আৰু বেচনো উৎপাদন কৰি আহিছে মেজিক কুকে আইৰণ ফলিক এচিড আৰু ভিটামিন B12 থকা চাকি আটা সুপাৰ আটা আৰু ময়দা উৎপাদন কৰি আহিছে শ্ৰী মহাবীৰ ফুডছ লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জীৱ বাজুৰিয়াই উপস্থিত থাকে এই অনুষ্ঠানত কোভিডৰ টিকাকৰণ দেশৰ স্বাস্থ্যৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই কথা আমি বুজাব লাগে আজি আমি চাওঁ হক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দাভিয়াই কেইবাৰ কেনেদৰে দীপাৱলী উদযাপন কৰিলে দিৱালীৰ দিনাখনৰ এই ছবিখনলৈ মন কৰক ইমান এক বৃহৎ উৎসৱৰ সময়তো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দাভিয়াই টিকাকৰণ অভিযানৰ কথা পাহৰা নাই তেওঁ নিজেই প্ৰত্যেক ঘৰলৈ গৈ অভিযানৰ সৈতে জড়িত হৈ মানুহক টিকাকৰণ কৰি গৈছে দৰাচলতে দীপাৱলী উপলক্ষে মনসুখ মন্দাভিয়াই গুজৰাটৰ নিজৰ ঘৰ পালিতানালৈ গৈছিল কিন্তু নিজৰ দায়িত্ব বুজি মানুহক টিকাকৰণৰ বাবে দীপাৱলীৰ সময়তো ব্ৰতী হ'ল মনসুখ মন্দাভিয়া মনসুখ মন্দাভিয়াই টুইট কৰি কয় যে আজি নিজৰ গৃহনগৰ পালিতানাত আছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে প্ৰত্যেক ঘৰতে প্ৰৱেশৰ মন্ত্ৰ অনুসৰণ কৰি চৈত্ৰংজী গাঁৱত মানুহৰ ঘৰে ঘৰে গৈ মই টিকাকৰণৰ বাবে টুকৰ মাৰি দীপাৱলী উদযাপন কৰিছো আপুনিও মানুহৰ ঘৰে ঘৰে যাওক আৰু এই অভিযানক আগবঢ়াই নিয়ক দৰাচলতে ভাৰতে অতি কম সময়ৰ ভিতৰতে 100 কোটিৰ পৰিসংখ্যাৰ ঘৰ অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিছে কিন্তু টিকাকৰণৰ ক্ষেত্ৰত 100% লক্ষ্যত উপনীত হ'বলৈ এতিয়াও বাকি আছে লক্ষ্য সফল কৰিবলৈ মোদী চৰকাৰে ঘৰে ঘৰে প্ৰৱেশ অভিযান চলাই গৈছে য'ত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ মানুহক টিকা প্ৰদান কৰি আছে এই অভিযানৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দাভিয়াই সম্পূৰ্ণ দৃষ্টি ৰাখিছে মন্দাভিয়াই সকলো মানুহকে এই অভিযানত জড়িত হ'বলৈ আহ্বান জনাইছে চৰকাৰৰ সন্মুখত এতিয়াও দেশত সম্পূৰ্ণৰূপে টিকাকৰণ কৰাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আছে আৰু এই লক্ষ্যত অতি শীঘ্ৰেই উপনীত হ'ব পৰা যাব যেতিয়া সকলো ফালৰ পৰাই সহযোগিতা লাভ কৰা যাব সেইবাবে আহক কৰোনা মুক্ত ভাৰতৰ বাবে নিজেও দুয়োপালি টিকা গ্ৰহণ কৰক আৰু আনকো টিকা গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰক ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক খবৰ জাবাৰ সময় হৈছে বিৰতিৰ Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰো আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম
আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰাজ্য চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰী সমাধি ক্ষেত্ৰত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আনহাতে দীঘলী পুখুৰী পাৰতো আশ্ৰয় উদ্যোগত আজি আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াৰ উপৰিও ৰাজ্যৰ আন প্ৰান্ততো বিভিন্ন দল সংগঠনে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আনহাতে বহিৰাজ্যৰ লগতে বিদেশতো আয়োজন কৰা হৈছে সুধাকণ্ঠৰ সোঁৱৰণ অনুষ্ঠান জনাইছোঁ আৰু ভূপেন্দাৰ প্ৰতিটো শব্দৰ প্ৰতিটো সৃষ্টিয়ে আমাৰ সকলোৰে সাহস আৰু এই প্ৰতিটো শব্দৰ সৃষ্টিৰে আমি বুকুত বান্ধি জাতীয় জীৱনক আমি শক্তিশালীভাৱে আগুৱাই নিব লাগিব সেই প্ৰয়াস গোটেই অসমত অব্যাহত আছে আমি ভূপেন্দাৰ সৃষ্টিৰাজিক বুকুত বান্ধি আগুৱাই নিবৰ কাৰণে কেইবাটাও পৰামৰ্শ আমি আগবঢ়াইছিলোঁ প্ৰথম কথাটো আছিল যে প্ৰজন্মই ভূপেন্দাৰ সৃষ্টিৰাজিক কেনেকৈ আমি আয়ত্ত কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ প্ৰথম প্ৰস্তাৱটো আছিল যে আমাৰ শিক্ষানুষ্ঠানসমূহত ভূপেন্দাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে দ্বিতীয় কথাটো আছিলে ভূপেন্দাৰ সৃষ্টিৰাজি গৱেষণাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আন বিশ্ববিদ্যালয়ত একোখনকৈ আসন স্থাপন কৰিব লাগে ছাত্ৰ সন্থাৰ এই দুটা দাবী চৰকাৰে মানি লৈছে এতিয়া শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন্দাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিম বুলি কৈছে চৰকাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ভূপেন্দাৰ নামত একোখনকৈ আসন স্থাপন কৰিম বুলি কৈছে আমি ভাল পাইছোঁ কিন্তু চৰকাৰে এই সিদ্ধান্তটো অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ তাৰ লগতে অসমৰ আন বিশ্ববিদ্যালয়টো যাতে ভূপেন্দাৰ নামত আসন স্থাপন কৰে আৰু ভাৰতবৰ্ষৰ মূল বিশ্ববিদ্যালয়সমূহত যাতে ভূপেন্দাৰ নামত একোখনকৈ আসন স্থাপন কৰি গৱেষণাৰ কাম যাতে আগবঢ়াই নিয়ে তাৰ কাৰণে চৰকাৰৰ প্ৰতি আমি দাবী আৰু আহ্বান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত আমাৰ মাজৰ পৰা নোহোৱা হোৱা 10 বছৰ হ'ল যোৱা 10 বছৰে জাতিয়ে তেখেতক আমি স্মৰণ কৰি আছোঁ আৰু অসমীয়া জাতিক একত্ৰিত কৰি ৰখাৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত হৈ ভৱিষ্যতৰ দিনত উন্নয়নৰ ফালে আগবাঢ়ি যাবৰ কাৰণে স্বপ্ন ৰচিছিল আৰু বিশেষকৈ সাংস্কৃতিকভাৱে অসমীয়া জাতিটোক যথেষ্ট চহকী কৰি থৈ গ'ল এগৰাকী মহান পুৰুষে জাতিৰ স্বাৰ্থত আমি কেইবাটাও দাবী অসম চৰকাৰৰ ওচৰত প্ৰতি বছৰে আমি এই জন্মদিন আৰু মৃত্যুদিনত তেখেতৰ আমাৰ মাজৰ পৰা নোহোৱা হোৱা দিনটোত আমি উত্থাপন কৰি আহিছোঁ বিশেষকৈ ভূপেন হাজৰিকাৰ নামত আমি গুৱাহাটী ৰেলৱে টাৰ্মিনাছটো ঘোষণা কৰাৰ কথা কৈছিলোঁ তো এই সকলো কাম আচলতে এতিয়াও আধৰুৱা হৈ ৰৈছে তেখেতৰ স্মৃতিৰাজিক জীয়াই ৰাখিবৰ বাবে বিশেষকৈ সমাধি ক্ষেত্ৰত এটা মিউজিয়াম লাগে আৰু তাত যাতে ভূপেন হাজৰিকাদেৱক অনুধাৱন কৰিব পাৰে মানুহে অনুভৱ কৰিব পাৰে তাৰ বাবে আহল বহলকৈ ক্ষেত্ৰখন নিৰ্মাণ কৰিব লাগে হয় আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 10ম মৃত্যু বাৰ্ষিকী আজিৰ পৰা এটা দশকৰ পূৰ্বে ভূপেন দাই তেখেতৰ জীৱনৰ নাট সামৰি অনন্ত ধামলৈ গতি কৰিছিলে আৰু তেখেতৰ অমৃত সোঁৱৰণতেই প্ৰত্যেক বছৰেই চৰকাৰৰ উদ্যোগত এই স্থানত তেখেতৰ সমাধি ক্ষেত্ৰত তেখেতক স্মৰণ কৰিবৰ কাৰণে সকলো আমি সমবেত হওঁ আজিও তেখেতৰ পুণ্য তিথিৰ দিনা আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু বিভিন্ন তেখেতৰ সৃষ্টিসমূহ আমি কিছু প্ৰদৰ্শনৰ জৰিয়তে তেখেতক আমি স্মৰণ কৰিছোঁ মই ভাবোঁ ভূপেন দাই যি অৱদান সমগ্ৰ মানৱ জাতিটোলৈকে আগুৱাই থৈ গ'ল ভৱিষ্যত প্ৰজন্মই ভূপেন দাৰ সেই অনুপ্ৰেৰণাৰে সেই সৃষ্টিৰাজিসমূহক চৰ্চা অনুশীলনৰ জৰিয়তে যাতে আমি আৰু অধিক সমৃদ্ধ কৰি আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পাৰোঁ এই মুহূৰ্তত মই তাকে আহ্বান জনাইছোঁ এইটো মৃত্যু দিৱস এইটো আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা ধুনীয়াকৈ ইয়াত এটা অনুষ্ঠান উদযাপন কৰিছে এইটো আমাৰ সকলোৰ কাৰণে ভাল যে আজি আমি হাজৰিকা ডাঙৰীয়াক এই অনুষ্ঠানৰ দ্বাৰা সকলোৱে স্মৰণ কৰিছে ইয়াত আহিছে শ্ৰদ্ধাঞ্জলি দিছে আৰু আমি চবে জানো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া আমাৰ অসমৰ সমাজ জীৱনটোত কি ধৰণৰ অৰিহণা দিছে অকল অসম বুলি নহয় দেশ বিদেশ চবতে চবৰ কাৰণে মানৱ জাতিৰ কাৰণে তেওঁ এটা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন তেখেতৰ জীৱনটোত দি গৈছে তেখেতৰ সংগীতৰ দ্বাৰা তেখেতে বহুখিনি কথা সেইটোৱেই দি মানুহক মেছেজ দিছে আৰু যিটোৰ দ্বাৰা আমাৰ ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱন আৰু দেশ গঢ়াৰ ক্ষেত্ৰতো নিজক সুবৰি ল'ব পাৰে তেনেকুৱা এজন মহান
মানে ব্যক্তি গতিকে আজি ইয়াত ময়ো ভাগ লৈ ফালে ভাল পালোঁ আজি এই পবিত্ৰখনত মই ভূপেন দালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ শ্ৰীচৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰিছোঁ কাৰণ তেখেতে কেৱল অসমৰ নহয় ভাৰতৰ নহয় বিশ্বৰ বুকুত মানৱতা প্ৰতিষ্ঠা কৰি গৈছে তেখেতৰ গীতেৰ যোগেদি তেখেতৰ সুৰেৰে তেখেতৰ সৃষ্টিশীল পদক্ষেপৰ যোগেদি আজি বিশ্ববাসীক তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ তেখেতে অনুপ্ৰেৰণা দি গৈছে মানৱ সমাজক গতিকে মই ভূপেন দালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আগন্তুক দিনত আমিও যাতে দেশৰ হকে সততা নিষ্ঠাৰে কাম কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ঈশ্বৰৰ কোলাত সদায় যেন ভূপেন দাই সজীৱ হৈ থাকে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন দাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল আৰু সেইবাবে মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নিশ্চিতভাৱে ভূপেন দাৰ বাবে আমি কৰিব লগা বহুত আছে আমি কৰি যাবই লাগিব গতিকে আমাৰ ভৱিষ্যতৰ পৰিকল্পনা আছে থেংক ইউ সমস্যা বাটৰ পৰা বিদায় লোৱাৰ নমস্কাৰ Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 70028456.